গুড মৰ্ণিং সকলোক মোৰ ফালৰ পৰা বহুত বহুত ধুনীয়া ৰাতিপুৱা শুভেচ্ছা থাকিল। আজি মই মাৰ ঘৰত আহিছোঁ আৰু হৈ গৈছে কালি 24 ঘণ্টা লাগিলে ঘৰত আহি পাবলৈ। 24 ঘণ্টাৰ বেছি লাগি গৈছে বাৰু। এয়াই এতিয়া খোজকাঢ়ি আছোঁ, ব্যায়াম কৰি আছোঁ, তাৰপিছত হেৰি কৰিম, বাকী দেখাই আছোঁ। ইয়া আমাৰ ঘৰৰ এটা নিয়ম। তাতে যিমান সন্তান আছে তাৰ মা সন্তানক মন ভৰি আশীৰ্বাদ দিয়ে জীৱন ধুনীয়া হ'বলৈ আৰু দীৰ্ঘ আয়ু হ'বলৈ। সেইকাৰণে মই আজি ফাৰ্ষ্ট টাইম মোৰ ল'ৰাক আশীৰ্বাদ কৰি আছোঁ যেন জীৱনৰ চব খুচি চব যি সি চাই ডাঙৰ হৈ পেলাই চব যেনি পায় সেইটোৱেই ভাবি পেলাই কৰি আছোঁ। দীৰ্ঘ আয়ু হওক মোৰ ল'ৰাৰ। চব কিমান উৎপাত কৰি আছে ভাবিছে, এই ঘাঁচ পাতা লতা কি দি দিছোঁ আৰু এয়াই আৰু ল'ৰাবিলাক পোৱালিবিলাকে বদমাচি। তাৰপিছত মই বুন্তি দিব ইমান ধুনীয়াকৈ বহি থাকিব নহয়, ভাবিছে মায়ে কি কৰিছে মানে একদম বদমাচি। আমি সৰু থাকোঁতে আমাৰ মানে যাৰ হ'ব নহয় তাহাঁতি এটা আম পাব, চিৰা পাব, এইবিলাক চব খৰি তৰি দিয়ে তো যাৰ থালি যি পৰে সিটো খাব লাগে আৰু। তো মই বা আমি গোটেইটো যদি তেনেকৈ পাওঁ আৰু থালি লৈ পেলাই এক ছাইডত বহি থাকোঁ আৰু লাহে 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 গোটেই থালি খাই শেষ কৰোঁ। সিদিনা ভুৰি ভোজো হয়, ঢেৰ পাচলি, ঢেৰ মিঠাই, ঢেৰ খানা, ভাজি, মাংস, মাছ চব থাকে আমাৰ লাগি। তো এয়াই আৰু এইটো বেলেগ ফূৰ্তিৰ দিন। মা নিজৰ সন্তানৰ লাগি ঢেৰ বস্তু আয়োজন কৰে, আমি খাওঁ, খাই ফূৰ্তি কৰোঁ ভাই বোন চবে। তো এইবাৰ বৰদলৈৰো মানে মোৰ হাজবেণ্ডৰো ফাৰ্ষ্ট ষষ্ঠী আছিলে। এই ফেষ্টিভেলৰ নাম হ'ল ষষ্ঠী। তো সেইটো মায়ে তাক ফাৰ্ষ্ট টাইম জামাই ষষ্ঠী দিলে। জামাই ষষ্ঠী শুনিছা না নাই মই নাজানো, কিন্তু আমাৰ বাঙালীৰ মাজত এইটো এটা ডাঙৰ ফেষ্টিভেল যে জামাইৰ এটা বিশেষ দিন থাকে। শাহুৰিয়ে জামাইক হেৰি কৰে, আশীৰ্বাদ দিয়ে, যেনেকৈ সন্তানক দিয়ে তেনেকুৱাই। তো এয়াই হৈ থাকে। চাই থাকক ভিডিঅ'টো। ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব আৰু লাইক আৰু বেল আইকনটো টিপি দিব। এয়াই ৰুম্পীক মৰম কৰিছে চব, একদম মানে চুমু খাই দিছেগৈ। আমটো তাত নালাগে, আম নাখায়, ফলটো খাবই বিচাৰে। চক আমি গোটেইটো বহিলোঁ এক লাইনে, সেয়াই আৰু বহি বহি হেৰি কৰিছোঁ, আশীৰ্বাদ লৈছোঁ। মায়ে দিছে, খুৰীয়ে দিছে, মই হাতটো পাতিছোঁ চিৰা আৰু গুৰ লগত। তো সেয়া চাই থাকক আৰু ল'ৰাই কেনেকুৱা বদমাচি, মানে চব লাগে তাৰ চব। আমাৰ ইয়াৰ সৰু ঘৰ মোৰ, তাতেই চব ফাংচন হৈ আছে। আপোনালোকৰ কেনেকৈ লাগিছে গোটেইটো ভালকৈ দেখাবই পৰা নাই, মোৰ দেহাটো সিদিনা বহুত বেয়া আছিলে। মই বন্তি ভাইটি চব ইয়াত বহি আছে, এই চব বৰদলৈও বহি আছে, মোৰ হাজবেণ্ড, এয়া মোৰ মায়ে চবকে দি আছে লাহে লাহেকৈ। এই সৰু এটা ফেষ্টিভেল। এয়াই চাই থাকক ভিডিঅ'টো। ভাল লাগিলে প্লিজ 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 আৰু উৎসাহ দিব আমাক, আমি এনেকৈ ভিডিঅ' ঢেৰ লৈ আহিম। আৰু এইটো
বহুত দিন হৈ গৈছে এই ভিডিঅ'ৰ, কিন্তু মোৰ বিষৰ লাগি দেহা ঠিক নাই বুলি দিব পৰা নাই। এই যে আপুনি চুলিৰ মাথাৰ ওপৰত যে দি আছে সেইটো দুবৰি ধানে দি পেলাই ৰঙা এটা পুতলি বনায়। এই ধানৰ পুতলি ফুলি তাৰপিছত এক ধুনীয়া দেখিবলৈ এটা পাত থাকে, এই পাত দেওয়া হৈছে। আর এইটো গোটেই দিন গঙ্গা পানীত তিয়াই থাকে এইটো, আর এইটো পূজা হয়, এইটোৰ পূজা হৈ পেলাই এইটোৰি জল মাথাত দেওয়া হয়। ইয়াই আৰু ফেষ্টিভেল, সৰু সৰু ফেষ্টিভেল, ফূৰ্তিৰ ফেষ্টিভেল। আমি চবে বহুত মজা কৰোঁ। এতিয়া বাবা নাই, বাবা হ'লে আৰু ডাঙৰকে পাতিলেহেঁতেন। সেয়াই আৰু চাই থাকক ভিডিঅ'টো। এই চাওক, এইফালে আছে পেটু ভাজি, বেঙেনা ফ্ৰাই, আলু ফ্ৰাই, মাছ ফ্ৰাই আৰু আছে কলডিল ফ্ৰাই। এইটো মানে ভাজিটো ইম্পৰ্টেণ্ট। লগতে আছে মাংস, দেশী মুৰ্গী মাংস। আৰু ইফালে চাওঁ হে ইফালে আছে, অকণমান আঁতৰি আহিলে চাম মাছ, মাছের কালিয়া। লগতে আছে আপোনাৰ ইফালে চাওঁ আৰু অকণমান আঁতৰিব লাগিব, দালি আছিলে মিঠাই চিঠাই ঢেৰ, কিন্তু তাতে দেখাৱা নহ'লে কাৰণ মোৰ অৱস্থা বহুতেই বেয়া হৈ আছে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এনেকৈ চাই থাকিব আৰু বহুত মৰম স্নেহে দি মোৰ ভিডিঅ'টো আগবঢ়াই যাব। টাটা।